অৰুণাভ চৌধুৰীৰ কথা মনত আছেনে? মনত আছেনে নীৰেণ দত্ত, ৰূপালী, ডেনিছ, ডেলভি অথবা মিষ্টাৰ মেহৰা? মনত পৰিছেনে বতাহত বাদামী চুলি উৰুৱাই অহা সেই অনুৰাধাৰ কথা? মনলৈ আহিছেনে পাৰাদীপৰ সমুদ্ৰ তীৰ অথবা ভুৱনেশ্বৰৰ কথাবোৰ? আপুনি যদি এজন উপন্যাস ভালপোৱা পাঠক, তেনেহ'লে হয়তো আপোনাৰ মনত ভাহি উঠিছে এই চৰিত্ৰসমূহ, অথবা মনোজগতত ভাহি উঠিছে কিছু দৃশ্যাৱলী। মনলৈ আহিছে হয়তো এখন বিশেষ উপন্যাসৰ কথা, পাঠকৰ অন্যতম প্ৰিয় উপন্যাস অনুৰাধাৰ দেশ। জনপ্ৰিয় এই উপন্যাসখন যদি আপুনি পঢ়িছে, আপোনাৰ নিশ্চয়কৈ মনলৈ আহিছে উৰিষ্যাৰ বংগোপসাগৰৰ সমুদ্ৰ গৰ্ভৰ তৈল অনুসন্ধানৰ সময়ৰ অৰুণাভ অনুৰাধা সাহাৰ কথা। বতাহত উৰি থকা বাদামী চুলিৰ বেনিডালৰ লগত সেই নীলা ৰঙৰ শাৰীৰ আঁচল উৰুৱাই অহা অনুৰাধালৈ, পাৰাদীপৰ সমুদ্ৰ তীৰৰ চতুৰ্থ মহলাত অৰুণাভৰ বন্ধু নীৰেণ দত্তৰ পত্নী ৰূপালীৰ কথাবোৰ, অৰুণাভ ৰূপালীৰ নিবিড় সম্পৰ্ক আৰু অন্তঃসত্ত্বা হোৱা ৰূপালীৰ কথা, ৰূপালীৰ কেঁচুৱাটিৰ কোমল ক্ৰন্দন, সন্তানৰ পিতৃ আন কোনোবা বুলি জানি খঙত অগ্নিশৰ্মা হোৱা নীৰেণ দত্ত, জাহাজৰ কেপ্টেইন ডেনিছ আৰু প্ৰেমিকা ডালভিৰ কথা, অৰুণাভে ৰূপালীৰ সৈতে হোৱা ঘটনাৰ বিৱৰণ দিয়াৰ পিছতো অনুৰাধাই মুক্ত মনেৰে অৰুণাভক আঁকোৱালি লোৱা, বলিউডৰ ছবিৰ ছুপাৰহিট কাহিনীৰ দৰেই লগা কাহিনীৰে সমৃদ্ধ অনুৰাধাৰ দেশ, অচিৰেই অনুৰাধাৰ দেশৰ দ্বিতীয় অধ্যায়। NKTVক জনালে অনুৰাধাৰ দেশৰ স্ৰষ্টা ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী। চাহিদা আছে বুলি কোৱাৰ কাৰণে ভাল লাগিলে। ভবাত আছে, নভবা নহয়, ভাবিছোঁ মই চাওঁ যদি সময় বা সুযোগ পাওঁ লিখিবৰ কাৰণে বা মনৰ তাৰণা পাওঁ, তেতিয়া নিশ্চয়কৈ সম্পূৰ্ণ কৰিব লাগিব। 1989 চনত ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ কলমৰে সৃষ্ট অনুৰাধাৰ দেশ উপন্যাসৰ পূৰ্বে প্ৰান্তিক আলোচনীত খণ্ড খণ্ডকৈ প্ৰকাশ পাইছিল। আন এখন আলোচনীৰ শাৰদীয় সংখ্যাত প্ৰকাশ হৈছিল অনুৰাধাৰ দেশৰ নতুন খণ্ড। আৰু তাৰে এটা খণ্ডটো এইবাৰ মই আমাৰ অসমত বিহু সংখ্যাত এটা স্থানিকী হিচাপে উল্লেখ কৰিছিলোঁ। বৰুৱে কৈছে যে সেইটো মই দীঘলকৈ লিখিব লাগে। চাওঁ যদি সময় বা সুযোগ পাওঁ লিখিবৰ কাৰণে বা মনৰ তাৰণা পাওঁ, তেতিয়া নিশ্চয়কৈ সম্পূৰ্ণ কৰিব লাগিব। অনুৰাধাৰ দেশৰ নতুন অধ্যায়ত হয়তো লগ পাব পাৰে পাৰ্থসাৰথী আৰু ৰণক। গ্ৰন্থখনৰ ছিকুৱেলৰ নাম হয়তো হ'ব পাৰে অৰুণাভৰ দেশৰ দেৱশিশুনী। পাঠকৰ আগ্ৰহৰ প্ৰতি লক্ষ্য কৰিয়েই প্ৰকাশ কৰা হ'ব অনুৰাধাৰ দেশৰ নতুন অধ্যায়। আপোনাৰো হয়তো মনত কৌতূহল অথবা জানিবলৈ ইচ্ছুক কেনেদৰে আছে 20 বছৰৰ আগৰ অনুৰাধা, অনুভৱ, নীৰেণ দত্ত অথবা ৰূপালীৰ দেৱশিশুটি। কাৰণ আপুনিও যে জানে অনুৰাধাৰ কোনো দেশ নাই, অনুৰাধা এই পৃথিৱীৰেই নাই। ভিডিঅ' জাৰ্নেলিষ্ট দেনেশ্বৰৰ সহযোগত কৌশিক তালুকদাৰৰ ৰিপৰ্ট NKTV।